নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰম লবা আশা কৰো তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ পাঠটোৰ পাৰ্ট 25 25 নম্বৰ অংশটো পঢ়িম আমি আমাৰ আগৰ ক্লাছ কেইটাত আমি কি কৰি আছিলো 3.6 অনুশীলনীটো কৰি আছিলো হয়নে নহয় আমাৰ লাষ্টৰ অনুশীলনীটো কৰি আছিলো তাৰে কেইটামান অংক থাকি গৈছিল আমি আজি হেকিটা কমপ্লিট কৰিম আহা আৰম্ভ কৰো অনুশীলনী 3.6 বাকি থকা অংককেইটা কিমানৰ পৰা ইয়াৰ কোৱেশ্চন নম্বৰ 4 ৰ একটো কোৱেশ্চন নম্বৰ 4 টো পঢ়ি চাও তলৰ সমস্যাবোৰক একোটা সমীকৰণৰ জোৰত সূত্ৰবদ্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা এটা প্ৰথম প্ৰশ্নটো পঢ়া ঋতুৱে 2 ঘণ্টাত ভটিয়নি খুঁত 20 কিলোমিটাৰ গল নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি খুঁত 4 কিলোমিটাৰ যাব পাৰে তেওঁৰ স্থিৰ পানীৰ নাৱৰ দ্ৰুতি আৰু খুঁতৰ দ্ৰুতি উলিওৱা এনেকুৱা প্ৰশ্ন আমি আগতেও কৰিছো ইজি প্ৰশ্ন আমি কি ধৰি লব লাগিব স্থিৰ পানীৰ নাওখনৰ দ্ৰুতি আৰু পানীৰ খুঁতৰ দ্ৰুতি পানীৰ এটা খুঁত থাকে না খুঁতটোৰ এটা দ্ৰুতি থাকে স্পিড থাকে না কাৰেন্ট থাকে না থাকে ভৰিটো দি চাবাচোন এনেকৈ লৈ যায় না যায় ভৰিটো হেতু আমি দুইটা এটা x ধৰিম আৰু এটা কি ধৰিম y ধৰিম আহা আৰম্ভ কৰো সমাধান আমি ইয়াৰ সমাধান ধৰো স্থিৰ পানীত নাৱৰ দ্ৰুতি ইকুৱেল টু কিহত আছে সব আমাৰ কিলোমিটাৰ আৰু ঘণ্টা হয় না নহয় গতিকে আমি দ্ৰুতিৰ ইউনিটটো কি হল কিলোমিটাৰ পাৰ কি আৱাৰ হৈছে না আৰু পানীৰ খুঁতৰ দ্ৰুতি ইকুৱেল টু y কিলোমিটাৰ পাৰ আৱাৰ হৈছে না এতেকে ভটিয়নিত নাৱৰ দ্ৰুতি ভটিয়নিত তললৈ যেতিয়া যাব কি আহিব x plus y কিলোমিটাৰ পাৰ আৱাৰ হৈছে না আৰু উজনিলে যাবলৈ অলপ কষ্ট হ'ব নহয় কাৰণ পানীটো সদায় ওপৰৰ পৰা কলে আহে তললৈ গতিকে স্পিডটো ওপৰৰ পৰা তললৈ যাব কিন্তু যেতিয়া উজনিলে যাব নাওখনে কি কৰিব লাগিব তলৰ পৰা ওপৰলৈ যাব অৰ্থাৎ পানীৰ কাৰেন্টৰ কিহত যাব অপজিটত যাব সেই কাৰণে তাক বেছি কষ্ট কৰিব লাগিব আৰু উজনিত নাওৰ দ্ৰুতিটো ইয়াত কি আহিব তোমাৰ এটো মাইনাস হ'ব কাৰণ ইয়াক কি কৰিব বাধা দিব x - y কিলোমিটাৰ পাৰ আৱাৰ হৈছে আৰু এটা ধৰি লও মই ধৰো সময়টো ধৰো মই t1 ধৰো ভটিয়নিত সময় লাগে t1 ইউনিটটো কি হ'ব সদায় ইহত মেজাৰ কৰিম আমি ঘণ্টা হৈছে আৰু উজনিত সময় লাগে t2 ঘণ্টা হৈছে এতিয়া আহা আমি জানো দূৰত্ব ইকুৱেলটো কি আছিলে তোমালোকে সায়েন্সত পঢ়িছা নহয় সময় পূৰণ কি দ্ৰুতি মানে সময় ইকুৱেলটো কি আহিব দূৰত্ব বাই দ্ৰুতি হৈছে না এতিয়া চাবা প্ৰথম শৰ্ত মতে কি আছে চোৱা
2 ঘণ্টাত ভটিয়নি সুতত কিমান কিলোমিটাৰ যায় সি 20 কিলোমিটাৰ নাও বাব পাৰে আহা প্ৰথমতে এইটো বনাই লওঁ প্ৰথম শৰ্তটো ভটিয়নিত হলে সময় t1 কিমান লাগে তাৰ চোৱা t1 লাগে ভটিয়নি হয়নে নহয় t1 ইকুৱেল টু কিমান 2 কিলোমিটাৰ হয়নে কি লাগে 2 ঘণ্টা ইকুৱেল টু 2 ঘণ্টা 2 আৱাৰ্ছ এটা t1 মানে কিমান দূৰত্ব ডিভাইডেড বাই কি দ্ৰুতি দূৰত্ব ডিভাইডেড বাই দ্ৰুতি ইকুৱেল টু কিমান আহিলে 2 তা দূৰত্ব কিমান যায় 2 ঘণ্টাৰ কি কিমান সময় যায় কিমান কিলোমিটাৰ যায় 20 কিলোমিটাৰ 20 কিলোমিটাৰ আৰু এই t1 টো কিহৰ কাৰণে ভটিয়নিত হয়নে নহয় আৰু ভটিয়নিৰ দ্ৰুতি কিমান x plus y ইকুৱেল টু 2 হৈছে দুইৰে এটো কাটা কেবাৰ যাব 10 হ'ল তাৰ মানে ব্ৰজপূৰণ কৰা x plus y ইকুৱেল টু মই কি পালো 10 পালো ইয়াৰ পৰা মই x ইকুৱেল টু লিখিব পাৰো 10 minus y তো মই দিলো ইকুৱেশ্যন নম্বৰ 1 ইয়াৰ মই কি মেথড ব্যৱহাৰ কৰিম প্ৰতিস্থাপন পদ্ধতি নেক্সট তো কৰো দ্বিতীয় শৰ্ত মতে চোৱা কি দিছে দ্বিতীয় শর্ত মতে আৰু 2 ঘণ্টাত দেখিছে না সময় 2 ঘণ্টাত 20 কিলোমিটাৰ যায় ভটিয়নিত আৰু 2 ঘণ্টাত উজনি সুতত কিমান যায় 4 কিলোমিটাৰ যায় মাত্ৰ মই কৈছিলো না তোমাক পানীৰ সুতটোৱে কি কৰে বাধা দিয়ে গতিকে 2 ঘণ্টাত উজনিত আমি সময় কিমান লৈছিলো t2 হয়নে নহয় গতিকে t2 ইকুৱেল টু কিমান আহিব ইয়াতো 2 ঘণ্টা হয়নে এটা t2 মানে হল দূৰত্ব ডিভাইডেড বাই কি সময় সৰি দ্ৰুতি দূৰত্ব ডিভাইডেড বাই দ্ৰুতি ইকুৱেল টু 2 হয়নে দূৰত্ব কিমান ইয়াত আমাৰ 4 হয় না নহয় চোৱা উজনিত 4 কিলোমিটাৰ হয় না 2 ঘণ্টাত কেই কিলোমিটাৰ যায় 4 কিলোমিটাৰ 4 আৰু উজনিত দ্ৰুতি কিমান আহে x minus y ইকুৱেল টু 2 দুইৰে টু কাটা কেবাৰ যাব দুবাৰ তাৰ মানে x minus y ইকুৱেল টু কিমান আহিব 2 এটা x মানে কিমান চোৱা 1 ৰ পৰা x মানে কিমান 10 minus y কৰ পৰা 1 ৰ পৰা implies 10 minus 2y equal to 2 minus 2y minus 2y equal to 2 minus 10 হয় স্যার এতিয়া চোৱা কিমান পাম minus 2y equal to right hand side কি আহিব 2 minus 10 তাৰ মানে minus 8 তাৰ মানে y equal to কিমান আহিব minus 8 by minus 2 minus minus কাটা কাটি গল 2 ৰে 8 কেবাৰ গল 4 বাৰ তাৰ মানে y equal to কিমান আহিলে 4 এতেকে 1 implies x is equal to কিমান আছিল চোৱা 10 minus y 10 minus 4 equal to 6 এতেকে স্থিৰ পানীত নাৱৰ দ্ৰুতি কিমান আহিব x আছিল নাই 6 কিলোমিটাৰ পাৰ আৱাৰ হৈছে আৰু পানীৰ সুতৰ দ্ৰুতি equal to 4 কিলোমিটাৰ পাৰ আৱাৰ হৈছে না বুজি পালানে আমাৰ স্থিৰ পানীত হলগে নাওৰখনৰ 6 কিলোমিটাৰ আৰু পানীৰ যেটো তোমাৰ স্পিড থাকিব হেতু কিমান আহিল তোমাৰ 4 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট কোৱেশ্চন তো চাও হা কোৱেশ্চন নম্বৰ 2 দুজনী একেটা প্ৰশ্নই তলৰ সমস্যাবোৰক একোটা সমীকৰণৰ জোৰৰ সূত্ৰবদ্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা হৈছে দুজনী মহিলা আৰু 5 জন পুৰুষে একেলগে 4 দিনত কাপোৰত ডিজাইন কৰা কাম এটা কৰে দুজনী মহিলা আৰু
5জন পুৰুষে কেইদিন লাগে 4 দিনত কি এটা কাম কৰে কেটা কাম কৰে এটা হৈছে এই কামটো একেটা কামে 3জনী মহিলা আৰু 6জন পুৰুষে কেইদিনত কৰিব লাগে 3 দিনত শেষ কৰে তোমাক উলিয়াবলৈ কি দিছে এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু এজন পুৰুষেও অকলে কিমান সময় ল'ব অকলে যদি এগৰাকী মহিলাই কৰে কিমান দিন লাগিব তেওঁলোকক ইয়াত কি দিছে আমাক গ্ৰুপত দিছে দুজনী মহিলা আৰু 5জন পুৰুষে কৰে 4 দিনত আকৌ এটা সেকেন্ড কন্ডিশন 3জনী মহিলা আৰু 6জন পুৰুষে কেইদিনত কৰে 3 দিনত প্ৰশ্নটো তোমাক উলিয়াব দিছে এজনী মহিলাই যদি কৰে কেইদিন লাগিব কামটোত একেটা কামে এমব্ৰয়ডাৰী কাম এটা আৰু এজন পুৰুষে যদি কৰে কেইমিনিট কিমান সময় লাগিব কেইদিন লাগিব হয়নে আহা আমি প্ৰথমতে মহিলাই কৰাটোক x ধৰি লম পুৰুষে কৰাটোক y ধৰি লম তাৰ মানে এজনী মহিলাই সেই কামটো কৰোতে কেইদিন লাগিব x দিন আৰু এজন পুৰুষে সেই কামটো কৰোতে কেইদিন লাগিব y দিন আহা আমি আৰম্ভ কৰো সমাধানটো সমাধান ধৰো এগৰাকী মহিলাই এটা কাম কৰে x দিনত হৈছে আৰু y দিনত এটা প্ৰশ্নটো চাবা আমি এজনজন ধৰিলো দুজনী মহিলা কিমান দিন লাগিব 5জন পুৰুষে কিমান দিন লাগিব চোৱা এতিয়া এগৰাকী মহিলাই x দিনত কৰে x দিনত কেটা কাম কৰে এটা এটা হৈছে এতেকে এগৰাকী মহিলাই এদিনত কিমান কৰিব কম কৰিব নে বেছি কৰিব কম কৰিব কিমান কৰিব 1/x তাৰ মানে এটা কামৰ x ভাগ হৈছে নে কিমানটা কৰিব এতেকে আমাক প্ৰথম কেছটো কেগৰাকী মহিলা দিছে দুগৰাকী হয় না নহয় দুগৰাকী মহিলাই এদিনত কাম কৰে কিমান আহিব অকমান সময় বাঢ়িব মানে সময় হেতৰ কম লাগিব মানুহ বাঢ়ি গল ন 2/x হৈছে না এটা আমি মহিলাৰ কাৰণে উলিয়ালো এদিনত কিমান কৰে দুগৰাকী মহিলাই হৈছে না আমাক যেটো দিয়া আছে ঠিক তেনেকে আমি কিহৰ উলিয়াম এতিয়া পুৰুষৰটো উলিয়াম আহা কৰো এজন পুৰুষে y দিনত কাম কৰে এটা হৈছে এতেকে এজন পুৰুষে এদিনত কাম কৰিব কিমান ওয়াইটা হৈছে এতেকে আমাক প্ৰথম কেছটো কেজন পুৰুষ দিছিলে চোৱা দুগৰাকী মহিলা আৰু 5জন পুৰুষ আমি দুগৰাকী মহিলা উলিয়ালো 5জন পুৰুষ কিমান আহিব 5/y মানে কামটো ইমান অংশ কৰে হৈছে নে আকৌ প্ৰতিটো বস্তু আমি কিমানত উলিয়াই আছো এদিনত উলিয়াই আছো চাবা এটা আমাক কি দিছে কিমান দিনত সিহঁতে শেষ কৰে দুইটা একেলগে কিমান দিনত শেষ কৰে 4 দিনত শেষ কৰে তাৰ মানে 4 দিনত কাম কেটা কৰিব এটা এদিনত কিমান কৰিব কামটো 1/4 তাৰ মানে 4 ভাগৰ 1 অংশ এটো চোৱা আকৌ একেলগে 4 দিনত কাম কৰে এটা এটা একেলগে এদিনত কাম কৰে কিমান আহিব 1/4
হৈছে না এটা চ মই একেলগে বুলি যে কলো একেলগে বুলি কলা প্ৰথম কেছটোত এটো আহিল মহিলাৰ কাৰণে এদিনত মানে 2/x হৈছে প্লাস পুৰুষৰ কাৰণে 5জন পুৰুষৰ কাৰণে কিমান আহিব 5/y হৈছে না 2/x দুগৰাকী মহিলা এদিনত কৰে আৰু প্লাস 5জন পুৰুষে এদিনত কৰে 5/y ইকুৱেল টু কিমান আহিব কামটো কিমান অংশ কৰিলে 4/1 অংশ এতেকে প্ৰথম শৰ্ত মতে 2/x plus 5/y equal to কিমান আহিব 1/4 হৈছে না এটো দিলো মই 1 নম্বৰ হৈছে না এতিয়া আকৌ আমি হেতু কিহৰ কাৰণে কৰিম সেকেন্ডৰ কাৰণে কৰিম সেকেন্ড কেছটোৰ কাৰণে লিখিম আমি একেদৰে কৰিব লাগিব সেকেন্ড কেছটোৰ কাৰণে আমি একেদৰে কৰিব লাগিব তাৰ কাৰণে আমি চাই লওঁ প্ৰশ্নটো আহা এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে 3জনী মহিলাই এদিনত কিমান কৰে উলিয়াম আকৌ 6জন পুৰুষে এদিনত কিমান কৰে উলিয়াম আহা হেতু কৰো সেকেন্ড পাৰ্টটো আকৌ এজনী মহিলাই x দিনত কাম কৰে এটা হৈছে এতেকে এজনী মহিলা এদিনত কাম কৰে x ভাগৰ 1 অংশ ইমানটা হৈছে না এতেকে প্ৰথমতে আমাক কেজনী মহিলা দিছে সোৱা মানে সেকেন্ড কেছটোত আমাক কেজনী মহিলা দিলে 3জনী মহিলা হৈছে একেদৰে পুৰুষৰটো হ'ব কেজন পুৰুষ সেকেন্ড কেছটোত কেজন পুৰুষ দিছি আমাক 6জন পুৰুষ হয়নে একেদৰে 6জন পুৰুষে এদিনত কাম কৰে কিমান হ'ব 6/1 একেলগে মানে সেকেন্ড কেছটোত হয়নে একেলগে সিহঁতে কিমান দিনত শেষ কৰে কামটো কেদিনত শেষ কৰে 3 দিনত শেষ কৰে এটা কাম 3 দিনত কাম কৰে এটা এতেকে সব আমি এদিনত উলিয়াই আছো না নাই এতেকে এদিনত কাম কৰে কিমান হ'ব 3/1 মানে ইমানটা কামটোৰ ইমান অংশ কৰে হৈছে না এতেকে দ্বিতীয় শৰ্ত মতে 3/x plus 6/y equal to 1/3 হৈছে না এটুক দিলো মই নামটো এটা 1ত আছে তোমাৰ সোৱা 1/x 1/y ইয়াতো আছে তোমাৰ কি হয় 1/x 1/y আমি ইকুৱেশন কিটা ফৰ্ম কৰিলো কিন্তু ইকুৱেশন কিটা আমাৰ ৰৈখিক নহয় গতিকে সিহঁতক আমি আকৌ ৰৈখিক হলে কি কৰিব লাগিব নি লব লাগিব আহা হেকিটো কৰো ধৰো 1/x equal to u, v হৈছে না 1 implies 1 to কি হ'ব সোৱা 2u plus 5v হৈছে 2u plus 5v is equal to 1/4 so 2 নম্বৰটো কি হৈছে 2 implies 3u plus 6v equal to 3u plus 6v equal to 1/3 অজপৰণ কৰি দিও 9u plus 18v equal to 1 এতিয়া আমি কি ব্যৱহাৰ কৰো ইয়াত আমি এটো
দিয়া এলিমিনেশ্যন কৰো অপনায়ন পদ্ধতি 3 to 4 এতিয়া চোৱা ইয়াতে তুমি 8 আৰু 9 দুইটাৰে হ'ল লসাগু কিমান আহিব 8 9 গুণ 72 গতিকে মই 3 কিহেৰে পূৰণ কৰিব লাগিব 9 ৰে আৰু 4 নম্বৰ ইকুৱেশ্যনক কিহেৰে পূৰণ কৰিব লাগিব 8 ৰে পূৰণ কৰিব লাগিব 3 ইনটু কি কৰিম মই 9 ইমপ্লাইজ 72u প্লাস 180v ইকুৱেল টু 9 ইনটু দিলো মই 5 নম্বৰ হৈছে না তাৰপিছত আহিলে ইকুৱেশ্যন নম্বৰ 4 ইনটু 8 72u প্লাস 18 ইনটু 8 কিমান আহিব 8 8 গুণ 64 4 গলিব 6 8 গুণ 8 144 ন এবাৰ চেক কৰি লওঁ 18 ইনটু 8 কৰাচোন তোমালোকে 144 কিমান v ইকুৱেল টু কিমান পূৰণ কৰিছো মই 8 এটো দিলো ইকুৱেশ্যন নম্বৰ 6 এটা 5 ৰ পৰা 6 বিয়োগ কৰা ইকুৱেশ্যন নম্বৰ 5 মাইনাস ইকুৱেশ্যন নম্বৰ 6 180v minus bracket diba 72u plus 144v equal to 9 minus 8 হৈছে তো এটো কাটা কাটি গল ইমান থাকিল 180v minus 144v equal to 1 পিনে আহিলে 4 পিনে 7 4 গল 3 এটো 6 হে হ'ব না 10 ৰ 4 গল 6 7 ৰ 4 গল 3 হৈছে কেয়াৰফুল হবা দেখিছা ভুল হৈছে v ইজ ইকুৱেল টু পালো মই 1/36 এতিয়া মই এটো ক'ত বহুৱাই দিম 3 ত বহুৱাই দিও 3 implies 3 to কি আছে 8u plus 20v কিমান বাৰ যাব 4 গুণ 36 পিনে আহিব 5 ন তাৰ মানে 8u ইকুৱেল টু মই পালো 1 minus 5/9 implies 8u equal to পিনে আহিলে তলত তোমাৰ 9 পৰ আহিব 9 minus 5 8u equal to তোমাৰ আহিল 4/9 8u হ'ব তোমাৰ 4/9 এতিয়া আমি বজ্ৰকৰণ কৰিম 8 9 গুণ 72 72u equal to কিমান 4 হয় না চাই লও 8 9 গুণ 72 72u equal to 4 তাৰ মানে u equal to কিমান আহিব 4/72 4 গুণ 4 4 গুণ 4 4 গুণ 32 তাৰ মানে u equal to কিমান আহিব 1/18 এটাকে u is equal to 1/18 এটা u মানে কিমান আছিল 1/x equal to 1/18 that means x equal to কিমান 18 হৈছে আৰু v equal to 1/36 v মানে কিমান 1/y equal to 1/36 তাৰ মানে y কিমান 36 এটা x টো কি আছিল এগৰাকী মহিলাই অকলে সেই কামটো শেষ কৰিব লগিয়া দিন কিমান দিনত পাৰে তাৰ মানে 18 দিনত আৰু y টো হল পুৰুষে এজন পুৰুষ কেদিন লাগিব তেওঁ 36 days মানে দুগুণ প্ৰায় হয় না নহয় এতেকে এগৰাকী মহিলাই এটা কাম কৰে 18 দিনত
আৰু এজন ঠিকে আছে না বুজি পাইছা তোমালোকে এনেকুৱা অংক আগৰ ক্লাছতো চাগে কৰিছা সৰু জুনিয়ৰ ক্লাছ বিলাকত তাৰে আমি এতিয়া কি কৰিলো হেনেকুৱা প্ৰবলেম বিলাকৰ এইবিলাক প্ৰবলেমৰ আমি ৰৈখিক ৰূপ দিলো দি সলভ কৰিছো আমি নেক্সট কোৱেশ্চনটো কৰো আহা চোৱা গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে তাৰ মানে তেওঁ ঘৰলৈ কিমান দূৰ 300 কিলোমিটাৰ তাৰ পিছত আছে তেওঁ 60 কিলোমিটাৰ যেতিয়া ৰেলগাড়ীৰে যায় আৰু বাকিখিনি বাছেৰে যায় তাৰ মানে কিমান থাকিলে 60 কিলোমিটাৰ ৰেলগাড়ীৰে গ'ল মুঠতে তাই ঘৰলৈ দূৰত্ব কিমান 300 কিলোমিটাৰ 60 কিলোমিটাৰ যেতিয়া কিহেৰে গ'ল ৰেলগাড়ীৰে ট্ৰেইনেৰে গ'ল আৰু বাছেৰে কিমান গ'ল তেনেহলে 300 - 60 তাৰ মানে কিমান আহিলে 240 কিলোমিটাৰ তাই কিহেৰে গ'ল বাছেৰে গ'ল মুঠতে সময় কিমান লাগিছে টোটেল জাৰ্নিটো 4 কিলোমিটাৰ হৈছে নেক্সটটো চাবা তেওঁ 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে যাব 100 কিলোমিটাৰ ৰেলগাড়ীৰে গ'লে বাছেৰে কিমান থাকি গ'ল যাবলৈ 200 কিলোমিটাৰ তেতিয়া হলে তেওঁক 4 ঘণ্টাতকৈ কিমান সময় বেছি লাগে 10 মিনিট সময় বেছি লাগে তেতিয়া তোমাক উলিয়াবলৈ দিছে ৰেলগাড়ীৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি কিমান বেলেগে বেলেগে উলিওৱা আমি ধৰা ৰেলগাড়ীৰ দ্ৰুতি ধৰি ললো x আৰু বাছৰ দ্ৰুতি ধৰি ললো কি y আহা কৰো আৰম্ভ কৰো অংকটো সমাধান ধৰো আৰু হৈছে এতিয়া চাবা 300 কিলোমিটাৰ ন আমি ধৰো এটা ধৰি লওঁ আৰু ধৰো সময়টো আমি ধৰি লওঁ ৰেলগাড়ীৰে তাই সময় লাগে সময়টো আমি কিহত ধৰিম ঘণ্টা T1 আৰু বাছেৰে T2 জানে এটো কিহত হ'ব ঘণ্টা সময়ৰ দুইটা ইউনিটে কিহত আমি মেজাৰ কৰিম ঘণ্টা এতিয়া চাবা প্ৰথম ক্ষেত্ৰত ৰেলগাড়ীৰে যায় কিমান কিলোমিটাৰ 60 কিলোমিটাৰ এটাকে বাছেৰে যায় মুঠতে কিমান আছিল 300 হয়নে নহয় 300 - 60 কিলোমিটাৰটো ইংলিছত লিখিছো আমি তেতে লিখো equal to 240 হৈছে না এতিয়া চোৱা এটাকে প্ৰথম ক্ষেত্ৰত T1 plus T2 কাৰণ জাৰ্নিটো তাই বাছেৰেও কৰিছে আৰু ট্ৰেইনেৰেও কৰিছে না ট্ৰেইন আৰু বাছ দুইটাই লৈছে গতিকে টোটেল টাইম তাই কিমান লাগিল চাও হা কিমান সময় লাগিল 4 ঘণ্টা equal to 4 এটা প্ৰথম ক্ষেত্ৰত আমাৰ আগৰ সূত্ৰ মতে কিমান আছিল দূৰত্ব ডিভাইডেড বাই কি
দ্ৰুতি প্লাস দূৰত্ব divided by দ্ৰুতি to 4 এটা প্ৰথমটো আমাৰ কিহৰ আছিলে ৰেলগাড়ীৰে যোৱা T1 টো ৰেলগাড়ী হয় না নহয় গতিকে ৰেলগাড়ীৰে কিমান যায় তাই 60 কিলোমিটাৰ আৰু দ্ৰুতি কিমান ৰেলগাড়ীৰ x তাৰ মানে কিমান আহিব 60 divided by x plus ইটোত আহিল তোমাৰ কিমান 240 আৰু divided by কিমান আহিব y equal to 4 মই 4 ৰে এফালে হৰণ কৰি দি ইহঁতক কাটি দিলো কিমান আহিব 4 গুণ 4 20 4 5 গুণ 20 15 by x plus 60 by y equal to কিমান আহিলে 1 to মই এক নম্বৰ দিলো হৈছে না দ্বিতীয় ক্ষেত্ৰ ৰেলগাড়ীৰে যায় এশ কিলোমিটাৰ হয়নে এতেকে বাছেৰে যায় টোটাল ডিসটেন্স আই ঘৰলৈকে কিমান আছিল 300 গতিকে কি আহিব 300 minus 100 equal to 200 কিলোমিটাৰ হয় না 300 হয় এটো আহিলা সময় কিমান লাগে সোৱা এতিয়া নেক্সট কেছটো সময় কিমান লাগিব 4 ঘণ্টাতকে 10 মিনিট বেছি লাগিব আমি 10 মিনিট দিছে গতিকে মিনিটটো আমি যেহেতু ইউনিট বিলাক টাইমৰ কি হল লৈছো ঘণ্টা গতিকে আমি মিনিটটো কি হলে কনভার্ট কৰি লব লাগিব ঘণ্টালে হলাই লব লাগিব আহা পিছৰখিনি কৰো 200 কিলোমিটাৰ এতিয়া দ্বিতীয় ক্ষেত্ৰত T1 plus T2 equal to 4 ঘণ্টাতকে কিমান বেছি লাগে 10 মিনিট তাৰ মানে কিমান 60 ভাগৰ 10 কিমান ঘণ্টা আমি 10 মিনিটক কি হলে লৈ গলো ঘণ্টালে কনভার্ট কৰিছো 10 by 60 এতিয়া চাবা T1 টো কিমান আহিব সময় by দ্ৰুতি ঠিক সেকেন্ড কেছটো এটো সময় নহয় মানে আহিব আমাৰ দূৰত্ব by দ্ৰুতি T2 টো হ'ব তোমাৰ বাছৰ দূৰত্ব by দ্ৰুতি প্ৰথমতে গল ট্ৰেইনেৰে 100 ইয়াৰ x হয় না নহয় প্লাস ইয়াত গল 200 আৰু ইয়াৰ দ্ৰুতি কিমান y এটো কৰা এতিয়া এটো কাটাকাটি গল হয় না ইকুৱেল টু তোমাৰ আহিব 4 plus 1 by 6 so এটো লহাগু লোৱা 24 যোগ 1 implies 100 divided by x plus 200 divided by y equal to 25 divided by কিমান 6 এটা মই যদি 25 এর ইহাটা কাটো কিমান যাব এটো 25 4 গুণ কিমান 100 হয় না নহয় 25 4 গুণ 100 plus 8 by y 25 আন গুণ 200 25 4 কাটি লৈ বাকি থাকিল কি 1 by 6 এটা আমাৰ আগৰটো কি আছিল 15 by x plus 60 by y equal to 1 আৰু ইয়াত মানে পালো 4 by x plus 8 by y is equal to 1 by 6 দুইটা সমীকৰণে ৰৈখিক নহয় গতিকে হিহঁতক আমি ৰৈখিক সমীকৰণলৈ আকৌ কি কৰিব লাগিব ট্ৰান্সফৰ্ম কৰিব লাগিব আহা এটোক দিলো মই ইকুৱেশ্যন নম্বৰ 2 ধৰো one implies 15u plus 60v তিনি দিলো চাই ল এবাৰ 15 আৰু 60 equal to 1 হৈছে তাৰ পিছত চাবা 2 নম্বৰটো কি হয় 48 1 by 6 হৈছে না বৰ্গপূৰণ কৰা 24u plus 48v equal to 1 6 ৰে ইফালে 6 আছে নাই 6 টো ইয়াৰ লগত পূৰণ হল আৰু ইয়াৰ লগত 1 একৰ লগত 1 পূৰণ হয় বৰ্গপূৰণৰ পিছত কি আহিলে
1 আহিলে এটুত পালো মই 24u plus 48v equal to 1 এতিয়া আমি কি মেথড ব্যৱহাৰ কৰো ইয়াত implies u equal to কিমান আহিব 1 minus 48v divided by 24 এটুক মই দিলো 4 নম্বৰ এটাকে 3 implies 15u plus 60v equal to 1 এটা u মানে মই কিমান বহুৱাম 1 minus 48v divided by 24 হয়নে plus 60v equal to 1 ক'ৰ পৰা বহুৱালো মই 3 ৰ পৰা implies 24 to লসাগু লোৱা 15 into 1 minus 48v plus 24 into 60v equal to 1 এটা আমি এখিনি অলপ সৰল কৰিম তলত আহিলে তোমাৰ 24 ওপৰত 15 into 1 তাৰ মানে 15 minus 15 into 48v হয়নে চাও plus 24 into 60v equal to 1 to 15 into 48 হৈছে এটা এটো বজ্ৰকৰণ কৰা 24 টো হিফালে গুছি যাব লেফট হ্যান্ড সাইডে কি থাকিলে 15 minus 48 into 15 কিমান আহিব ন কলিব 4 24 240 পিনে আহিলে 8 পিনে আহিলে 4 0 8 4 12 2 1 4 6 7 720 v plus ইয়াত আহিব 0 6 4 গুণ 24 4 ইকুয়াল 2 6 গুণ 12 13 14 ইকুয়াল 24 plus 15 plus কিমান আহিব এতিয়া 1440 v minus 1440 minus 720 কিমান হ'ব 0 2 7 হয়নে তাৰ মানে মই কিমান পাম plus 720 v 24 implies 720 v equal to 24 minus 15 কিমান আহিব এটো minus 9 আহিব sorry plus 9 no 24 to ডাঙৰ implies v is equal to কিমান আহিব 9 by 720 নৰে টু কাটা আহি তাৰ মানে v is equal to কিমান পালো মই 1 by 80 এটা মই v পালো দিকে v ৰ মানটো আমি কিহত বহুৱাম এই তিনিটোত বহুৱাম বহুৱাই পেলাই আমি কিহৰ মান পাম এটো এটো 3 পৰা নহয় আমি কত পা পালো 4 পৰা হয়না 3 আমি v মানটো কত বহুৱাম 4 ত বহুৱাম 4 ত বহুৱালে আমি কিহৰ মান পাম u মান পাম for implies u is equal to 1 minus 48v by 24 1 minus 48v divided by 24 equal to 1 minus 48 into v মানে কিমান পাইছিলো মই 1 by 80 by 24 80 minus 48 divided by 24 2 আৰু পিনে 7 ৰ 4 গল 3 32 by 24 কিমান যাব চাবা আনসাৰ গুণ 32 আন্ডাৰ গুণ 80 1
16 গুণ 32 16 5 গুণ 80 ন তাৰমানে আমি কিমান পালো 2/5 divided by 24 হৈছে এতিয়া equal to 2/5 into কিমান লিখিব পাৰো 1/24 12 তাৰমানে আমি কিমান পালো 1/60 এতেকে u is equal to মই কিমান পালো 1/60 এতেকে u is equal to 1/60 that means u মানে কিমান ধৰিছিল আমি 1/x equal to 1/60 আৰু x তো কিহৰ দ্ৰুতি আছিল ৰেলগাড়ীৰ তাৰমানে ৰেলগাড়ীৰ দ্ৰুতি কিমান 60 km/h হৈছে না আৰু v is equal to y is equal to কিমান আহিলে 80 আৰু y তো কিহৰ দ্ৰুতি আছিল বাছৰ তাৰমানে কাৰ দ্ৰুতিটো বেছি স্পিড কাৰ বেছি বাছৰ নে ট্ৰেইনৰ বাছৰ বেছি ন বাছৰ স্পিডটো বেছি y is equal to 80 এতেকে $60 km/h আৰু বাছৰ দ্ৰুতি 60 km/h বুজি পাইছা নহয় না বৰ ডিফিকাল্ট নহয় অকমান লেংদি গতিকে মনোযোগেৰে কৰি যাবা যাতে লিংকটো হেৰাই না যায় হবনে তেনেহলে আমাৰ 3.6 আজি শেষ হ'ল চেপ্টাৰ 3 টো আজি শেষ হ'ল গতিকে কিবা বুজি নাপালে অসুবিধা থাকিলে কিবা ডাউট থাকিলে মোক সুধিবা হেজিটেট নকৰিবা নেক্সট ক্লাছত এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম তেতিয়ালৈকে এখিনি ৰিভাইজ কৰিবা ভালদৰে পঢ়িবা অলপ বেছিকে কৰিবা প্ৰেক্টিস খুব কৰিবা হ'ব ভালদৰে থাকিবা ভালদৰে পঢ়িবা ভালদৰে খোৱা বোৱা কৰিবা ধন্যবাদ